আছু সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য আছু নন পলিটিকেল নহয় আছু পলিটিকেল আছু সম্পৰ্কে বহুতে ৰাইজক বিভ্ৰান্ত কৰিছে আছুৰ ৰাজনৈতিক দৰ্শন আছে আৰু আছুৰ সংবিধানত ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠাৰ কথা কোৱা আছে বুলি শিৱসাগৰত নিউজ 18ৰ আগত মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আমি নন পলিটিকেল নহয় আমি এপলিটিকেল অৰ্থাৎ যাক অৰাজনৈতিক বুলি কোৱা হয় যাৰ এটা ৰাজনৈতিক দৰ্শন আছে ছাত্ৰ সন্থাৰ সংবিধানে য'ত ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠা কৰাৰ কথা কৈছে মানুহৰ মাজত সমতা প্ৰতিষ্ঠা কৰাৰ কথা কৈছে অধিকাৰৰ কথা কৈছে গতিকে এইবোৰ কথা আমাৰ দৰ্শনত আছে কিন্তু আমি কোনো দলীয় ৰাজনীতিৰ ভিতৰলৈ নাযাওঁ এই কথাটো স্পষ্ট কিন্তু এইবোৰ ৰাজনৈতিক যিবোৰ দৃষ্টিভংগী আজিৰ পৰা উত্থাপন কৰি আহিছোঁ বিভিন্ন সময়ত কৈ আহিছোঁ বিভিন্ন সময়ত ৰাইজক আনকি বাটো দেখুৱাইছোঁ নিৰ্বাচন আহিলেও আমি কওঁ যে হত নিকা জাতীয়তাবোধ সম্পন্ন ব্যক্তিক মতদান কৰক ভোটদান কৰক এইবোৰ কথাও কৈছোঁ যে বিজেপি কংগ্ৰেছ কোনটো বেছি বেয়া সেইটো নিৰ্বাচন কৰি ৰাইজে ভোটদান কৰক এইবোৰ কথা আমি কৈছোঁ গতিকে ৰাইজক বাট দেখুৱাত ছাত্ৰ সন্থা পিছ হুকি অহা নাই কিন্তু দলৰ ভিতৰলৈ নাযায় এইটো স্পষ্ট কথা ৰাইজ বিভ্ৰান্ত হ'ব নালাগে আৰু বিভ্ৰান্তি কৰিবৰ কাৰণে চৰকাৰী যন্ত্ৰয়ো বিভিন্ন পৰ্যায়ত তেওঁলোকে চেষ্টা চলাই আছে যে ছাত্ৰ সন্থা ৰাজনৈতিক হৈ গ'ল এইটো প্ৰচেষ্টাটো কোনে চলাইছে ৰাজনৈতিক দলৰ কোন নেতা আপোনালোকে নিজে দেখিছে কিন্তু স্পষ্ট কথা আদৰ্শগত কথা নীতিগত কথাবোৰ আমি ছাত্ৰ সন্থাই বাৰে বাৰে স্পষ্টকৈ কৈ আহিছোঁ দেশত শীঘ্ৰেই কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ প্ৰস্তুত কৰা হৈছে নীতি নিয়ম কোভিড-19ৰ কাৰণে পলম হৈছিল কাৰ কাৰ্যকৰীকৰণ শিলিগুৰিত এই ঘোষণা বিজেপিৰ সভাপতি জেপি নাড্ডাৰ সোমবাৰে পশ্চিমবংগৰ শিলিগুৰিত এক দলীয় সভাত অংশ লৈ এই মন্তব্য কৰিলে জেপি নাড্ডাই তেওঁ কয় কোভিড মহামাৰীৰ বাবে এই আইনখন বলবৎ কৰাত কিছু পলম হ'ল এতিয়া লাহে লাহে পৰিস্থিতি উন্নত হৈছে আৰু অতি শীঘ্ৰেই এই আইনখন বলবৎ কৰা হ'ব উল্লেখযোগ্য যে এই জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে অসম তথা দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল আৰু ৰাইজৰ প্ৰতিবাদকো আওকাণ কৰি গৃহীত কৰা হৈছিল এই বিধেয়ক আৰু এতিয়া কাৰ্যকৰী কৰা হ'ব অতি অচিৰেই এই আইন শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌলত অনুষ্ঠিত কৰা হ'ব শাৰদীয় দুৰ্গা পূজা চৰকাৰৰ নীতি নিৰ্দেশনা পালি কোভিড প্ৰটকল মানি অনুষ্ঠিত কৰা হ'ব দেৱীদৌলৰ দুৰ্গা পূজা প্ৰায় 286 বছৰীয়া এক ইতিহাসেৰে সমৃদ্ধ এই দেৱীদৌল 1734 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খন্দুৱাই তাৰ পাৰত নিৰ্মাণ কৰাইছিল তিনিটা দৌল শিৱদৌল দেৱীদৌল আৰু বিষ্ণুদৌল আৰু তেতিয়াৰ পৰাই এই পৰ্যন্ত শিৱদৌল আৰু দেৱীদৌলত দৈনিক পূজা অৰ্চনা অব্যাহত আছে দুৰ্গা পূজাৰ সময়ত এই দেৱীদৌলত আন এক ভক্তিৰ পৰিৱেশ বিৰাজ কৰে শিৱসাগৰৰ পৰা চাৱা হওক আমাৰ সাংবাদিক জয়জ্যোতি গগৈৰ এক বিশেষ ৰিপৰ্ট মই উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক দেৱীদৌলত 1734 খ্ৰীষ্টাব্দত ৰাণী অম্বিকাই প্ৰতিষ্ঠা কৰা এই ঐতিহাসিক দেৱীদৌলত বিগত 285 বছৰ ধৰি দুৰ্গা পূজা অনুষ্ঠিত কৰি অহা হৈছে এইবাৰো ইয়াত দুৰ্গা পূজা অনুষ্ঠিত হ'ব কিন্তু কৰোনা আতংকৰ কাৰণে এবাৰ প্ৰশাসনৰ নীতি নিয়ম অনুসৰি কি ধৰণে ইয়াত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উদ্যোক্তাসকল আগবাঢ়িছে আমি জানিবলৈ চেষ্টা কৰিম মোৰ সৈতে ঐতিহাসিক দেৱীদৌলৰ মুখ্য পূজাৰী আছে মই তেওঁৰ পৰা জানিব বিচাৰিম এইবাৰ যিহেতু কোভিডৰ আতংক কৰোনাৰ আতংক হৈছে গতিকে প্ৰশাসনে চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে পূৰ্বৰ দৰে যিহেতু পূজা নহ'ব এইবাৰ পূজা কি ধৰণে আয়োজন কৰা হৈছে এইবাৰ পূৰ্বৰ প্ৰথা অনুসৰি পূজা এইবাৰো পাতিবলৈ লোৱা হৈছে আগতে আমি যেনেকৈ জাক জমক কৰি পেণ্ডেল দি পূজা পাতিছিলোঁ এইবাৰ আমাৰ সেইবোৰ নাই লাইটিং নাই পেণ্ডেল নাই আমাৰ বৈদিক নিয়মৰ মতে যিখিনি পূজাৰ কৰ্ম সেইখিনি আমাৰ সম্পূৰ্ণ কৰা হ'ব বলি বিধানো কৰা হ'ব আমাৰ সপ্তমীৰ দিনাখন 3টা ছাগলী বলি হ'ব অষ্টমীৰ দিনা 5টা হ'ব যদি নৱমীৰ দিনা যদি আহে তেতিয়া 2টা বলি হয় ছাগলী আৰু আপোনালোকে ধৰক এইবাৰ খুব কম সংখ্যক মানুহৰ ইয়াৰ উপস্থিতিত পূজা অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে বিসৰ্জনলৈও তেনেকৈ কম সংখ্যক মানুহ যাব ইতিমধ্যে মূৰ্তি যথেষ্ট সৰুকৈ নিৰ্মাণ কৰিবলৈ দিয়া হৈছে দৌলৰ মূৰ্তি 5 ফুট ওখ থাকে আৰু এতিয়াও আমি 5 ফুট ওখই দিছোঁ আৰু এইবাৰ আমাৰ মূৰ্তি আমাৰ সদায় কাণত অনা হয় এইবাৰ কৰোনা আতংকৰ কাৰণে
আমি এবাৰ গাড়ীয়ে আনি দৌলৰ গেটৰ সন্মুখত মূৰ্তি আনি ৰখোৱা হ'ব আৰু তাৰপৰা 4-5জন মানুহে আনি ভিতৰত ভৰোৱা হ'ব আৰু ঠিক তেনেকৈ দশমীৰ দিনা বিসৰ্জন কৰিবলৈও গাড়ী আহিব গাড়ীত আমি 4-5জন মানুহ লৈ গোসানী বিসৰ্জন কৰিবলৈ নদীলৈ নিয়া হ'ব সেয়া আচলতে মুখ্য পূজাৰী তেখেতে জানিবলৈ দিছে কি ধৰণে এবাৰ দুৰ্গা পূজা ঐতিহাসিক দেৱী দলত অনুষ্ঠিত হ'ব এই দেৱী দলৰ এক পৰম্পৰা আছে আৰু এক ঐতিহ্য আছে দেশ বিদেশৰ বহু ভক্তই দুৰ্গা পূজাৰ সময়খিনিত ইয়াত উপস্থিত থাকি দেৱী দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ ইয়ালৈ আহে কিন্তু এইবাৰ যিহেতু ক'ভিডৰ এক আতংক চলি আছে সমগ্ৰ বিশ্বজুৰি সেয়েহে এইবাৰ দৰ্শনাৰ্থী বা ভক্তসকলৰ সমাগম নিশ্চয় কিছু কম হ'ব তৎসত্ত্বেও ঐতিহ্য ৰক্ষা কৰি ঐতিহাসিক দেৱী দলৰ কৰ্তৃপক্ষই ইয়াত এইবাৰ দুৰ্গা পূজা অনুষ্ঠুপীয়াকৈ আয়োজনৰ প্ৰস্তুতি চলাইছে আৰু এই ধৰণে যি মূৰ্তি এই মূৰ্তি প্ৰতি বছৰে ইয়াত আটাইতকৈ সৰু মূৰ্তি এটা ইয়াত স্থাপন কৰা 5 ফুট ওখ এটা মূৰ্তি দেৱী দুৰ্গাৰ মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰা হয় আৰু দশমীৰ দিনা সেই মূৰ্তি বিসৰ্জন দিয়া হয় এইবাৰো সকলোখিনি তেনেধৰণে হ'ব কিন্তু আগতকৈ কিছু অনুষ্ঠুপীয়াকৈ ঐতিহাসিক দেৱী দলৰ পূজা অনুষ্ঠিত হ'ব নাজিৰাত 1527 চনতে প্ৰতিষ্ঠা হোৱা এটা শিৱ মন্দিৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা মন্দিৰটোৰ আছে এক সুকীয়া বৈশিষ্ট্য আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই প্ৰতিষ্ঠা কৰা এই শিৱ মন্দিৰৰ লগতে আছে দুৰ্গা মন্দিৰো মন্দিৰটোত 1968 চনৰ পৰাই এদিনীয়াকৈ পূজা পতা হৈছিল পৰৱৰ্তী সময়ত এই মন্দিৰত মহা আয়োজনেৰে দুৰ্গা পূজা পতা হয় বৰ্তমান এই মন্দিৰত নৱৰাত্ৰি দুৰ্গা পূজা পতা হয় বহু দূৰ দূৰণিৰ ভক্তই আহি এই মন্দিৰৰ পূজাত সেৱা লয় যদিও এইবাৰ কৰোনা মহামাৰীৰ বাবে অনুষ্ঠুপীয়াকৈহে পালন কৰা হৈছে দুৰ্গা পূজা নাজিৰাৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক নবুল কোঁৱৰৰ ৰিপৰ্ট হয় মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ নাজিৰাৰ বালিঘাট ৰংগনাথ শিৱ মন্দিৰত আৰু ইতিমধ্যে দেখা গৈছে যে ইয়াত দুৰ্গা পূজা আৰম্ভ হৈছে আজি 4 নম্বৰ দিন আৰু এই প্ৰবাদ আছে যে ইয়াত বহু পুৰণি এখন পূজা আৰু নৱৰাত্ৰি পূজা ইয়াত পতা হয় 1523 খ্ৰীষ্টাব্দতে এই মন্দিৰটো স্থাপন কৰিছিল আৰু তাৰ তেতিয়াৰ পৰা এই মন্দিৰত দুৰ্গা পূজা আয়োজন কৰি আহিছে আৰু পৰৱৰ্তী সময়ত ইয়াত নৱৰাত্ৰি পূজা আয়োজন কৰিছে ইয়াৰ মন্দিৰৰ যিসকল আছে তেওঁলোকে আমি উদ্যোক্তাসকলৰ পৰা জানিম কেতিয়াৰ পৰা এই মন্দিৰত এই নৱৰাত্ৰি দুৰ্গা মন্দিৰটো আমাৰ 1972 চনত স্থাপিত হৈছিল কিন্তু পৰৱৰ্তী সময়ত 1982 চনৰ পৰা আমি নৱৰাত্ৰি 9 দিন পূজা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা এই পূজা আমাৰ নিয়মিতভাৱে পালন কৰি আহি আছোঁ এই দুৰ্গা মন্দিৰটোৰ আপোনাৰ 47 বছৰমান বয়স হ'ল মানে পুৰণা হ'ল কিন্তু আৰু এই শিৱ মন্দিৰটো 1526 চনতে আপোনাৰ স্থাপিত হৈছিল প্ৰতাপ সিংহৰ ৰজাৰ দিনত হয় আচলতে আৰু এজন পুৰোহিত আছে আমি তেওঁৰ পৰা জানিম প্ৰতি বছৰে আপুনি মই প্ৰায় 3 বছৰমান আহি আছোঁ তাৰপিছত আহি ইয়াত দেখিছোঁ যে ইয়াত যিটো পৰিৱেশ এই পৰিৱেশটো পুৰণা ৰজাসকলৰ দিনৰ পৰা যিটো পৰিৱেশ চলি আছে সেইধৰণেই ইয়াত পূজা পাৰ্বণবিলাক চলি আছে বুলি আমি অনুমান কৰিব পাৰিছোঁ ইয়াত নৱৰাত্ৰি পূজা ভাগ আগৰ ৰজাৰ দিনৰ পৰাই যেনেধৰণে চলাই আহিছিল তেনেধৰণেই এখেতসকলেও চলাই আহিছে ইয়াৰ প্ৰতিমা ভাগি স্থায়ীৰ দুৰ্গা প্ৰতিমা প্ৰায় 50 বছৰৰ ওপৰত হৈ গ'ল আমাৰ ইয়াত প্ৰত্যেক বছৰে পতা হয় খুব ধুনীয়াকৈ পতা হয় আৰু আমি যিমান বছৰ ইয়াত পাতি আহিছে দেখি আহিছোঁ কিন্তু আজি ধৰক এই পৰিস্থিতিৰ কাৰণে মানুহৰ সমাগম অলপ কম হৈছে কিন্তু যোৱা বছৰলৈকে আমাৰ ইয়াত খুব ধুনীয়া চলি থাকে প্ৰত্যেক বছৰে আৰু আমি সদায় এই পূজা কমিটিৰ লগত বা পূজাৰ লগত জড়িত হৈ থাকোঁ স্থায়ী হিচাপে আচলতে প্ৰতি বছৰে এই মন্দিৰলৈ বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে আৰু দুৰ্গা প্ৰতিমাক সেৱা কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা লোক আহে আৰু প্ৰতি বছৰৰ দৰে এই বছৰ ইয়াত দুৰ্গা পূজা পতা হৈছে যদি এইবাৰ অনুষ্ঠুপীয়াকৈ পতা হৈছে যিহেতু দেশৰ যি পৰিস্থিতি যিহেতু লকডাউনৰ সময় চলি আছে তাৰ মাজতে এই যি নৱৰাত্ৰি দুৰ্গা পূজা অনুষ্ঠুপীয়াকৈ আয়োজন কৰিছে বালিঘাট শিৱ মন্দিৰ উদযাপন সমিতিয়ে বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ ঐতিহ্যক সমৃদ্ধ কৰা বহৰী সত্ৰৰ প্ৰতি ব্ৰহ্মপুত্ৰ নৈয়ে কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি 7ম শতিকাৰ ইতিহাস বহন কৰি অহা তথা মহাপুৰুষ হৰিদেৱ গুৰুৱে সত্ৰ স্থাপন কৰা বহৰীৰ সত্ৰৰ ভূমিত এতিয়া ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা তীব্ৰ খহনীয়াই সত্ৰখনৰ 1200টা পৰিয়াললৈ কঢ়িয়াই আনিছে ভয়ংকৰ দুৰ্যোগ বৃহত্তৰ বহৰী অঞ্চলত অব্যাহত থকা খহনীয়াত এতিয়ালৈকে বহৰীৰ 76খনকৈ গাঁও ব্ৰহ্মপুত্ৰ নৈত চিৰ দিনলৈ জাহ গৈছে
বহৰীত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত সত্ৰখনৰ 577 বছৰে জ্বলি থকা অক্ষয় বন্তি গছি নিৰ্বাপিত হৈ পৰাৰ আশংকাত এতিয়া সত্ৰবাসী ৰাইজ ম্ৰিয়মান হৈ উঠিছে। ইপিনে বহৰী সত্ৰখনৰ প্ৰতি আহি পৰা ভাবুকিৰ পিছতে বহৰীত উপস্থিত হৈ বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰী, ৰাজহ বিভাগৰ দায়িত্ব থকা অতিৰিক্ত উপায়ুক্ত নৱজিৎ দাসসহ জলসম্পদ বিভাগৰ এটা দল উপস্থিত হৈ খহনীয়াগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয়। চেণ্ট্ৰেল মিনিষ্টাৰ থাকোঁতে আমাক প্ৰতিশ্ৰুতি দিছিল যে বহৰী সত্ৰ মই নিশ্চিতভাৱে গৰাখহনীয়াৰ পৰা ৰোধ কৰিম। এই প্ৰতিশ্ৰুতি কিন্তু তেওঁলোকে ৰাখিব নোৱাৰিলে। জাতি মাটি ভেটিৰ কোৱা কথাখিনিও আমি এতিয়ালৈ সহ্য কৰিব পৰা নাই। গতিকে আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে 100 কোটি টকা অধিক টকা তেওঁলোকে যিটো আঁচনি, এই আঁচনি এটা লৈ এটা স্থায়ী সমাধান বিচাৰিছোঁ। নহ'লে অতি সোনকালে কিন্তু বহৰী সত্ৰখন ব্ৰহ্মপুত্ৰৰ বুকুত নিশ্চিন্ন হৈ যাব। আশা কৰিম যে এই চৰকাৰে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰি আমাৰ এই অঞ্চলটোক ৰক্ষা কৰাৰ তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। যদি নকৰে তেনেহ'লে আমি বহৰী সত্ৰবাসী ৰাইজকে ধৰি এই অঞ্চলৰ মানুহে আমি অন্য পন্থা অৱলম্বন কৰাৰ বাধ্য হ'ম। আমি ইতিমধ্যে আমাৰ ৱাটাৰ ৰিচোৰ্চৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে, তেখেতক কৈছোঁ যে তেখেতে 43 লাখৰ এটা ইমিডিয়েট প্ৰটেকশ্যনৰ এটা এষ্টিমেট বনাইছে। সেইটো আমি তেখেতক এক্সিকিউট কৰিবলৈ আমি ইয়াতেই নিৰ্দেশনা দিছোঁ। লগতে যিটো আমাৰ SDRF আছে, আমাৰ তাতে আমাৰ 4.89 ক্ৰ'ছৰ এটা প্লেন এষ্টিমেট ধৰা আছে। সেইটো আমি গভৰ্ণমেণ্টলৈ প্ৰেৰণ কৰিম আৰু আমি তেখেতক কাইলৈ আমাৰ গুৱাহাটীলৈ গৈ আমাৰ যিখিনি উচ্চপদস্থ বিষয়াসকলৰ আলোচনা কৰি সেইখিনি চেংচন কৰাৰ কাৰণে তেখেতক ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। হাওৰাঘাটৰ পাৰখোৱাত হাতে হাতে ধনুক কাঁড় লৈ আছাৰ উত্তাল প্ৰতিবাদ। ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখলেৰে হাতে হাতে ধনুক কাঁড় লৈ তীব্ৰ প্ৰতিবাদ। জনজাতিকৰণ, ভূমিপট্টা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু ছেটেলাইট কাউন্সিলৰ দাবীত সংগঠনটোৰ এই প্ৰতিবাদ। প্ৰতিখন চৰকাৰৰ দিনতে বঞ্চিত হোৱা অসমৰ এই আদিম ভূমিপুত্ৰসকলে এইবাৰ গেৰুৱা চৰকাৰৰ মিথ্যাচাৰ উদঙাই অনাগত বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰো ভাবুকি প্ৰদান কৰিছে। আমাৰ যিটো 1 নম্বৰত দাবী যিটো ST জাতি আমাৰ আদিবাসী সমাজত ST হ'ব লাগে, 1 নম্বৰ দাবী সেইটো। 2 নম্বৰ দাবীত লেণ্ড পাট্টা মাটি অধিকাৰটো সেইটো পাব লাগে। খাছ মজে যেতিয়া আমাৰ কোকৰাঝাৰত আহিছিলে, যেতিয়া BJP চৰকাৰ আহিব তেতিয়া ST আমি 3 মহিনা কা আণ্ডাৰ দে দেংগে বুলি কৈছিলে। সেই কথা আমি আশা কৰি আজি অপেন সংগঠনে BJPক ছাপোৰ্ট কৰিছিলোঁ। আমাৰ যদি দাবীটো পূৰা যদি নকৰে তেনেহ'লে আমিও BJP চৰকাৰক দেখেংগে, সোচেংগে, বুঝেংগে আৰু সমঝেংগে বুলি উল্টা কৰিহে আমি। পখিলা খেদাৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত তিনিচুকীয়াৰ ডুমডুমাৰ ৰূপাই লাচিত নগৰৰ এটি 4 বছৰীয়া শিশু। কণমানিটিৰ নাম কাব্যনীল শৰ্মা। পৰিয়ালে শিশুটিৰ চিকিৎসাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চেন্নাইৰ এপলো শিশু চিকিৎসালয়লৈ নিয়া যদিও বৰ্তমানলৈকে সুস্থ হৈ উঠা নাই শিশুটি। কাব্যনীলৰ পিতৃ অৱনী শৰ্মা আৰু মাতৃ স্বপ্না মেধিয়ে তেওঁলোকৰ সন্তানৰ চিকিৎসাৰ বাবে সৰ্বস্বান্ত হৈ পৰিছে। শিশুটিৰ পিতৃ ৰূপাইৰ এটা ব্যক্তিগত চাহ ফেক্টৰীত অস্থায়ী শ্ৰমিক ৰূপে কৰ্মৰত। বিগত সময়ছোৱাত ঘৰৰ সমস্ত সম্পদ বিক্ৰী কৰি উপায়হীন হৈ সহায় বিচাৰিছে চৰকাৰ, জনপ্ৰতিনিধি, দল সংগঠন কিংবা হৃদয়বান লোকৰ। কোনো সদাশয় ব্যক্তিয়ে শিশুটিক সহায় কৰিবলৈ বিচাৰিলে 9957817604 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ মাতৃয়ে। আৰু যিটো নম্বৰ আগবঢ়াইছে এই নম্বৰটো আমি পুনৰ এবাৰ জনাইছোঁ 9957817604 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে শিশুটিৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে।